আচ্ছা, তো আমি লাষ্ট ভিডিঅ'ত কুৱেশ্যন নম্বৰ 1 টো সলভ কৰিলোঁ। আজি আমি কুৱেশ্যন নম্বৰ 2 টো কৰিম, ঠিক আছে। চ' 2 টোত কি দিয়া আছে যে 3 আৰু 4 ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা উলিয়াব দিছে 3 আৰু 4 ৰ মাজত থকা। তো আমি কালিয়ে পাইছিলোঁ যে দুটা পৰিমেয় সংখ্যাৰ মাজত অসংখ্য পৰিমেয় সংখ্যা থাকে। তো তাৰে এতিয়া আমাক কেইটা উলিয়াব দিছে যে 3 আৰু 4 ৰ মাজত আমাক 5টা উলিয়াব লাগে, ঠিক আছে। চ' 2 নম্বৰ এনসাৰ। তো ইয়াতে সংখ্যাকেইটা কি দি আছে 3 আৰু 4। এতিয়া আমাক পৰিমেয় সংখ্যা উলিয়াব দিছে ইহঁতৰ মাজত কেইটা 6টা। ওকে, তো আমাক 6টা উলিয়াব দিছে, ঠিক আছে। তো যেতিয়া আমাক যিমানটা সংখ্যা উলিয়াব দিব তাতকৈ আমি সদায় কি ল'ম, এটা বেছি ল'ম। তাৰমানে তাৰ লগত একেটা যোগ কৰি ডেট মিনছ 7। যদি আমাক 6টা উলিয়াব দিয়ে আমি ল'ম কিমান 7। যদি আমাক 5টা দিয়ে তেন্তে কিমান ল'ম 6 ল'ম, মানে +1 কৰি দিম। যিমানটা উলিয়াব দিব তাৰ লগত আমি 1 এটা প্লাছ কৰি যিটো পাওঁ আমি সেইটো ল'ম। এতিয়া সেইটো ক'ত ল'ম তোমালোকে মন কৰিবা যে আমাৰ যিহেতু 3 দিয়া আছে, প্ৰথমটো দিছে 3, গতিকে 3 তো আমি এনেকৈ লিখিব পাৰোঁনে যে 3/1। কালি কৈছিলোঁ যে চব সংখ্যাৰ তলতে 1 এটা থাকে, গতিকে এই 3 তলতো 1 এটা থাকিব। অ'কে, এতিয়া আমি কি কৰিম, এই যে 3/1 টো পালোঁ সেই 7টোৱেদি তলে ওপৰে আমি পূৰণ কৰি দিম ইনটু 7 ইনটু 7। তো ওপৰত 7 3 গুণ 21, 7 এগুণ 7। তো 3 মানে আমি কিমান পালোঁগৈ 21/7। এবাৰ আমি 4ৰ কাৰণে কৰিম, একেটা কামেই কৰিম যে 4/1 ইকুৱেল টু কি আহিব 4 ইনটু 7, তলত 1 আছে ইনটু 7, ঠিক আছে। হুইচ ইকুৱেল টু আমি কি পাম 7 4 গুণ 28, 28 পালোঁ, 7 এগুণ 7। এতিয়া 3 আৰু 4ৰ মাজত 5টা সংখ্যা, তাৰ মানে কি এইটো আৰু এইটোৰ মাজত 6টা সংখ্যা উলিয়াব লাগে আমি। অ'কে, গতিকে চ' দেয়াৰফৰ 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা হ'ল কি হ'বগৈ এতিয়া চাবা দেই। আমাৰ 3টো কিমান আছে 21/7। তো তলতোতো দুইটাতে একে আছে 7 7। ইয়াত ওপৰত আছে 21, ইয়াত ওপৰত আছে 28। তো গতিকে 21ৰ পিছৰটো পালম, তাৰমানে 21ৰ পিছত কিমান আহে 22, তলত 7 থাকিব। এটা হ'ল এইটো 22/7, তাৰপিছত 23/7, তাৰপিছত 24/7, 25/7, 26/7 এণ্ড লাষ্টত কি আহিব 27/7। অ'কে, তো 1 2 3 4 5 6, 6টা পালোঁ, শেষ। বুজি পাইছা তোমালোকে? তো কিবা যদি ডাউট থাকে দেন কমেণ্ট ছেকশ্যনত মোক সুধিবা। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 3। ইয়াত কি দি আছে 3/5 আৰু 4/5ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা উলিওৱা। এবাৰ আমাক ইহঁত দুটাৰ মাজৰ 5টা লাগে পৰিমেয় সংখ্যা। তো মেথডটো আমাৰ ছেইম হ'ব 4/5। তো ইহঁতৰ মাজত যিহেতু আমাক 5টা লাগে, গতিকে আমি কি ল'ম একেটা যোগ দি পেলাই 6টা ল'ম। এই 6টো আমি কি কৰিম ইয়াত পূৰণ কৰিম এতিয়া। চ' 3/5 ইকুৱেল টু কি হ'বগৈ যে 3/5 আছিলে, গতিকে আগৰ নিচিনাকৈ কি হ'ব যে তলে ওপৰে আমি 6ৰে পূৰণ কৰি দিম ইনটু 6 ইনটু 6। এতিয়া ওপৰত কিমান পাম 6 3 গুণ 18, 6 5 গুণ 30 আহিব তলত, ঠিক আছে। এবাৰ আমি 4/5ৰ কাৰণে একেটা কামেই কৰিম যে 4 ইনটু 6, 5 ইনটু 6, তলে ওপৰে 6 পূৰণ কৰিলোঁ, 6 4 গুণ 24, 5 6 গুণ 30। অ'কে, গতিকে আগৰ দৰে কি হ'ব যে এতেকে 3/5 আৰু হ'ব কি হ'বগৈ পৰিমেয় সংখ্যাকেইটা ইয়াত 18 আছে, তো তাৰ পিছৰটোৰ পৰা অৰ্থাৎ 18 পিছত কি 19, তো 19/30। তলকেইটা ছেইম আহিব 30 আহি যাব চবতে, খালি ওপৰতো আমি 19 ল'ম, তাৰপিছত 20 ল'লোঁ, তাৰপিছত কিমান ল'ম 21 ল'ম, তলত 30 আহিব। তেনেকৈ আমি কিমানলৈ ল'ম 24ৰ আগলৈকে অৰ্থাৎ 23লৈকে ল'ম। এইটো 22 আৰু ইয়াৰ পিছত 23, 1 2 3 4 5টালৈকে আমি 5টা পালোঁ। গতিকে আমাৰ এইকেইটাই হ'ল যে 3/5 আৰু 4/5ৰ মাজত থকা পৰিমেয় 5টা পৰিমেয় সংখ্যা। আচ্ছা, কেতিয়াবা কি হয় মই যে ল'লোঁ এইটো 5টা উলিয়াব দিছিল, তো 5টাৰ কাৰণে আমি 6 ল'লোঁ। ইয়াত আমি কি লৈছিলোঁ 6টা উলিয়াব দিছিল, তাৰ কাৰণে আমি 7 ল'লোঁ। তো তোমালোকে কি কৰিব পাৰা যে যিহেতু আমাক আমি পূৰণ কৰিব লাগিব হয়নে 7 3 গুণ 21, তো এইবিলাক যদি অকণমান বোলে টান লাগিছে মই শূন্য থকা সংখ্যা এটা লওঁ তেন্তে 10 ল'ব পাৰা। তো 10 ল'লে কি হ'ব কেলকুলেশ্যনটো ইজি হ'ব আৰু বাকী মেথডটো একেই যে 7ৰ জেগাত তেতিয়া 10 বহি যাব।
3 into 10 হ'ব তেতিয়া এইফালে 30 হ'ব 1 into 10 10 আহিব তো বহুতে এনেকৈও কৰে গতিকে দুইটা নিয়মে শুদ্ধ তো খালি আমি কি কৰিব লাগে যে যিমান উলিয়াব দিয়ে তাতকৈ আমি ডাঙৰ সংখ্যা ল'ব লাগে ঠিক আছে 100 উলিয়াব দিছোঁ তো আমি 7 লৈছোঁ 7টো ডাঙৰ 10ও ল'ব পাৰা কাৰোবাৰ মন গৈছে 20 ল'ব পাৰা অ'কে তো ইয়াত কোনো কথা নাই খালি কি হ'ব লাগে যিটো সংখ্যা উলিয়াব দিয়ে তাতকৈ আমি ডাঙৰ ল'ম হ'ব তো ইয়াতো যদি তোমালোকে সেই তেনেকৈ 10 ল'লা হয় তেন্তে কি আহিলে হয় এইটো 3/5 আছিলে ইনটু 10 কৰি দিলোঁ তেতিয়া এইটো 30 আহিব এইটোত কিমান আহিব 50 আহিব একেদৰে 4/5টোকো আমি ইনটু 10 কৰি দিলে কি আহিব 40 আহিব ওপৰত তলত আহিব 50 হয়নে তো গতিকে ইহঁত দুটাৰ মাজত তেতিয়া 5টা লিখি দিলেই হ'ল তাৰমানে 31/50 তেনেকুৱা আৰু 32/50 34 তেনেকৈ 5টা লিখি দিলেই হ'ল তো দুইটা শুদ্ধ এইটো কৰিলেও শুদ্ধ এইটো কৰিলেও শুদ্ধ ঠিক আছে চ' বস্তুটো নিয়মটো এটাতকৈ বেছিও থাকে খালি আমি যিটো নিয়মত কৰোঁ সেই নিয়মটো আমি শুদ্ধকৈ কৰিব লাগে তেতিয়া আমাৰ বস্তুবিলাক ক্লিয়াৰ হয় তো 4 নম্বৰটো কি দিয়া আছে আমাৰ তলৰ উক্তিসমূহ সঁচা নে মিছা লিখা লগতে উত্তৰসমূহৰ সমৰ্থনত যুক্তি উল্লেখ কৰিবা অ'কে তো আমাক সঁচা মিছা লিখিব দিছে আৰু যুক্তিটো দিব দিছে যে কিয় সঁচা বা কিয় মিছা আচ্ছা প্ৰথমটো দিয়া আছে কি প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা তো এইটো হয় কাৰণ প্ৰত্যেকটো স্বাভাৱিক সংখ্যাই কি হয় এটা পূৰ্ণ সংখ্যা হয় কিয় হয় তো চোৱা ওৱানটো কি হ'ব সঁচা ঠিক আছে তো কিয় সঁচা কাৰণ তো ইয়াতে চোৱা যে স্বাভাৱিক সংখ্যা মানে ক'ৰ পৰা হয় 1ৰ পৰা ষ্টাৰ্ট হয় 2 3 4 তো এনেকৈ যায় তাৰপিছত পূৰ্ণ সংখ্যা তো পূৰ্ণ সংখ্যা মানে কি যে তাতে 0 এটা আহিব এতিয়া কথাটো হ'ল যে স্বাভাৱিক সংখ্যাবিলাক অৰ্থাৎ এইখিনিৰ পৰা এইখিনি স্বাভাৱিক সংখ্যা এইটো n আৰু এইখিনিৰ পৰা এইখিনি গোটেইখিনি w এই nটো wত সোমাই আছে সেইটো কাৰণে কি হৈছে যে প্ৰত্যেকটো স্বাভাৱিক সংখ্যা একোটা কি সংখ্যা পূৰ্ণ সংখ্যা হ'ল অ'কে তো এতিয়া তাকে আমি লিখি দিম যে কাৰণ কি লিখিলোঁ কাৰণ সকলো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা সেইটো কাৰণে উক্তিটো সঁচা ছেকেণ্ডটো 2 নম্বৰটো কি দিয়া আছে আমাৰ যে প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা তো এইটো সঁচানে বাৰু যে প্ৰত্যেকটো অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা হয় জানো তো তাৰ কাৰণে চোৱা উদাহৰণ কিছুমান লৈ চোৱা যে আমি অখণ্ড সংখ্যা এটা ল'লোঁ ছাপ'জ 1 ই এটা অখণ্ড সংখ্যা আৰু ই পূৰ্ণ সংখ্যাও হয় কিন্তু আমি যদি আন এটা বেলেগ এটা অখণ্ড সংখ্যা লওঁ ছাপ'জ আমি -2 ল'লোঁ ই এটা অখণ্ড সংখ্যা হয় কিন্তু ই পূৰ্ণ সংখ্যা হ'বনে কেতিয়াও হ'ব নোৱাৰে কিয় হ'ব নোৱাৰে কাৰণ পূৰ্ণ সংখ্যাত কেতিয়াও -2 নাই ঋণাত্মক সংখ্যাবিলাক কেতিয়াও পূৰ্ণ সংখ্যা হ'ব নোৱাৰে চ' গতিকে প্ৰত্যেকটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা নহয় অৰ্থাৎ এইটো উক্তিটো কি হ'ব মিছা তো কাৰণটো কি কাৰণ কি যে ঋণাত্মক অখণ্ড সংখ্যাবোৰ পূৰ্ণ সংখ্যা নহয় যিমানবিলাক ঋণাত্মক সংখ্যা আছে সিহঁতে এটাও পূৰ্ণ সংখ্যা নহয় সেইটো কাৰণে উক্তিটো মিছা এবাৰ আহিছে নাম্বাৰ 3 তো 3টোত কি দিয়া আছে যে প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যা এতিয়া প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা হয়নে নহয় আমি তাক চাবলৈ ছাপ'জ আমি উদাহৰণ এটা লৈ ল'লোঁ যে 1/2 পৰিমেয় সংখ্যা ঠিক আছে চ' আমি এটা উদাহৰণ ল'লোঁ কি 1/2 ই পৰিমেয় সংখ্যা হয় কিন্তু ই পূৰ্ণ সংখ্যা হয়নে নহয় কিয় নহয় কাৰণ ই ভগ্নাংশত আছে তো ভগ্নাংশবিলাক কেতিয়াও পূৰ্ণ সংখ্যা হ'ব নোৱাৰে গতিকে প্ৰতিটো পৰিমেয় সংখ্যাই পূৰ্ণ সংখ্যা নহয় চ' এইটো কি হ'বগৈ মিছা ঠিক আছে সংখ্যা নহয় অ'কে কিয় নহয় যে ভগ্নাংশৰ ঋণাত্মক সংখ্যাবোৰ পূৰ্ণ সংখ্যা হ'ব নোৱাৰে সেইটো কাৰণে প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা নহয় গতিকে উক্তিটো মিছা তো এইটো আছিল আমাৰ 1.1 আই হোপ তোমালোকে নিশ্চয় বুজি পাইছা আৰু যদি কিবা ডাউট আছে দেন তোমালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰা নাইবা ভিডিঅ'টো আকৌ এবাৰ চাই দিব পাৰা তো আকৌ এবাৰ চালে যি ডাউট আছে সেইখিনি ক্লিয়াৰ হৈ যাব ঠিক আছে অ'কে তো আমাৰ এক্সাৰচাইজটো শেষ